Good evening everyone. So আজিৰ short ভিডিঅ'টোত মই এটা আপোনালোকক ইনফৰমেশ্যন দিব বিচাৰো যেহেতু আজি মই সিটি তেজপুৰত গৈছিলো ফৰ্ম সাবমিট কৰি আহিলো তো আজিৰ পৰা ফৰ্ম ইস্যু হৈ আছে কলেজখনত তো আপোনালোকেও আহি এটা ফৰ্ম নিব পাৰে আৰু লগে লগে সাবমিটও কৰিব পাৰে তো তাৰ কাৰণে আপোনালোকে কি ডকুমেন্টছ আনিব লাগিব যিকেইটাতো এডমিশ্যন নটিছতো আপোনালোকৰ মেনশ্যন আছে তাৰ উপৰিও প্ৰস্পেক্টাছত দিয়াৰ মতে আপোনালোকৰ পিআৰচি খনো লাগিব আৰু ষ্টেম্প সাইজ ফটোগ্ৰাফ এটা পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু গুৱাহাটীৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেটখন আৰু সবৰ ৰিজাৰ্ভেশ্যন যাৰ আছে তেওঁলোকে নিজৰ কেটেগৰী সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এণ্ড কাৰেণ্ট ইয়াৰৰ লাগিব আৰু HSLC টু মাষ্টাৰ্ছ গ্ৰেজুৱেশ্যন তালৈকে আপোনালোকৰ পাছ সাৰ্টিফিকেট এণ্ড দ্য মাৰ্কশ্বিট এণ্ড এইকেইখন সাৰ্টিফিকেট আপোনালোকক লাগিব সেইখন লৈ আহি আপোনালোকে কলেজত লগে লগে ফৰ্ম ফিল আপ কৰি তাতে আপোনালোকে লগে লগে সাবমিট কৰিব পাৰে 13th of August লাষ্ট ডেট আছে সাবমিশ্যন ডেট আৰু 15th of August আপোনালোকৰ মেৰিট লিষ্ট ওলাব তো মই আজি জমা কৰি আহিলোঁ আৰু যিসকলে ইয়াত এডমিশ্যন ল'ম ভাবিছে তেওঁলোকেও আহি পেলাই এইকেইখন ডকুমেণ্টছ লৈ আহিব ঘৰৰ পৰা আহিলে আৰু লগে লগে আপোনালোকে সাবমিট কৰি ঘৰ যাব পাৰে থেংক ইউ